স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ভাৰত চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে সম্পূৰ্ণৰূপে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। আজি যিটো বিজ্ঞাপন আনিছোঁ এইটো এটা বৃহৎ নিযুক্তি বুলি ক'ব পাৰি, যিহেতু ভাৰতীয় ৰেলৱে বিভাগৰ ফালৰ পৰা এই বিজ্ঞাপনটো আহিছে। ভাৰতীয় ৰেলৱে বিভাগৰ লোকো পাইলটৰ প্ৰায় 11,000 ভেকেঞ্চিৰ কাৰণে এই বিজ্ঞাপন মুকলি কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যিহেতু ইয়াতে মেট্ৰিক পাছ কেণ্ডিডেট বিচৰা হৈছে। গতিকে সকলো কেণ্ডিডেটে মেট্ৰিক পাছৰ সকলো কেণ্ডিডেটে ইয়াত আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াত কেনেধৰণে আবেদন কৰিব লাগিব, অনলাইনত আপোনালোকে কেনেকৈ আবেদন কৰিব, এক্সাম কেনেধৰণে হ'ব, এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব, চিলেবাছ কি হ'ব, বয়স কিমান লাগিব, এই সকলোখিনি কথা ডিটেইলছ আজি আমি আলোচনা কৰিম। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে, RRB ALP ৰিক্ৰুইটমেণ্ট 2026। এইটো নিশ্চয় আপোনালোকে দেখিছে, RRB ALP ৰিক্ৰুইটমেণ্ট 2026। অৰ্গেনাইজেশ্যনটো আপোনাৰ হৈছে নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, আৰু নেম অফ দ্য পোষ্ট এছিষ্টেণ্ট লোকো পাইলট, অৰ্থাৎ ALP ভেকেঞ্চি আহিছে। আৰু মুঠ ভেকেঞ্চি আপোনালোকে চাওক, 11,127 ভেকেঞ্চি ইয়াতে আছে। আৰু ইয়াৰ লাষ্ট ডেটটো আপোনালোকক দিয়া হৈছে যে 14/6/2026। গতিকে আপোনালোকে লাষ্ট ডেটটো ইয়াতে গম পালে। আৰু জবখিনি যিহেতু RRB ফালৰ পৰা আহিছে, গতিকে ইয়াৰ সবিশেষ মই আপোনালোকক জনাই আছোঁ, আপোনালোকে চাই থাকক। আৰু এই পদখিনি আপোনালোকৰ নিশ্চয় দেখিছে, ইয়াতে চেলাৰীত আপোনালোকৰ থাকিব আৰু কিমান কোৱালিফিকেশ্যন বিচাৰিছে এইখিনিও ইয়াতে আছে। আপোনালোকে চাওক, কোৱালিফিকেশ্যনটো আপোনালোকৰ ক্লাছ 10 পাছ বিচৰা হৈছে আৰু লগতে উইথ ITI চাৰ্টিফিকেট বিচৰা হৈছে, বা ডিপ্ল'মা বা ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন ৰেচপেক্টিভ ফিল্ডত কাম কৰা হ'ব লাগিব। আৰু চেলাৰীটো আপোনালোকে ইয়াতে দেখিছে 2 পৰা 7 CPC পে' হ'ব। আৰু ইয়াতে মেক্সিমাম পে'টো আপোনালোকৰ 19,900 টকা ইয়াতে দেখুওৱা হৈছে, প্লাছ আদাৰ এলাউঞ্চেছ থাকিব। এইটো আপোনাৰ স্কেল পে'টোত কোৱা হৈছে। ইয়াৰ পিছত কোন কোন ডিষ্ট্ৰিক্টত কিমানটা পদ আছে এইখিনি কথাও ইয়াতে আছে, আপোনালোকে চাব পাৰিব। যিহেতু পদখিনি অল ইণ্ডিয়া বেচিছ আছে, গতিকে চব ৰাজ্যতে ইয়াতে পদসমূহ ওলাব। আপোনালোকে যদি চাই, ইয়াতে প্ৰথমটো দেখিছে চেণ্ট্ৰেল ৰেলৱে, চেণ্ট্ৰেল ৰেলৱেত আছে 1400, ইষ্ট চেণ্ট্ৰেল ৰেলৱেত আছে 700, ইষ্ট কষ্ট ৰেলৱেত আছে 1625টা, ইষ্টাৰ্ণ ৰেলৱেত আছে 608টা, নৰ্থ ইষ্ট চেণ্ট্ৰেল ৰেলৱেত আছে 457, নৰ্থ ইষ্ট ৰেলৱেত আছে আপোনালোকৰ 105। ঠিক তেনেধৰণে যদি আপোনালোকে চাই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে, নৰ্থ ইষ্ট যিটো ফ্ৰণ্টিয়াৰ ৰেলৱে আছে তাতে আছে আপোনালোকৰ 1274টা পদ আছে। নৰ্থ ইষ্ট ৰেলৱেত আছে 740টা, নৰ্থ ৱেষ্টাৰ্ণ ৰেলৱেত আছে 600টা, চাউথ চেণ্ট্ৰেল ৰেলৱেত আছে 674টা। তেনেকৈ পদসমূহ ভাগ কৰা আছে। আপোনালোকে এইখিনি গোটেই পদখিনি চাব পাৰিব। যিহেতু আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত পৰে, তাতো বহুতখিনি পদ আছে। গতিকে আপোনালোকে ইয়াতে দেখিলে মুঠ পদটো যদি আপোনালোকে চাই 11,127 ভেকেঞ্চি ইয়াতে আছে। কোৱালিফিকেশ্যনটো আপোনালোকক অলৰেডি জনাই দিছোঁ। এতিয়া আপোনালোকে যদি চাই বয়সৰ কথাটো, এজটো ইয়াতে 18 পৰা 30 বছৰৰ ভিতৰত দিয়া হৈছে। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকে এজৰ ৰিলেক্সেশ্যনটো ইয়াতে লাভ কৰিব পাৰিব। এইটো কথা ইয়াতে লিখা আছে, গভৰ্ণমেণ্ট ৰুল মতে যিটো পাব লাগে সেইটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজটো চাওক, জেনেৰেল আৰু OBC সকলে 500 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল SC ST PWBD এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে 250 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো পে'মেণ্ট মোডটো আপোনালোকে অনলাইনৰ থ্ৰুত কৰিব লাগিব। এইখিনি কথা গম পালে আপোনালোকে এতিয়া এপ্লাই কেনেধৰণে কৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে
RRB যিটো ৰিক্ৰুটমেণ্ট পৰ্টেল আছে সেই পৰ্টেলত যাব লাগিব। ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে দেখিছে RRB ৰিক্ৰুটমেণ্ট পৰ্টেলত আপুনি যাব লাগিব। তাতে আপোনালোকে ইম্পৰ্টেণ্ট লিংক বুলি এটা অপশ্যন পাব, তাতে যাব। তাতে অনলাইন এপ্লিকেশ্যন অপশ্যন পাব, তাতে ফিল আপ কৰিব। ফিল আপ কৰাৰ পাছত আপুনি আপলোড কৰিব লাগিব আপোনাৰ ডকুমেণ্টছসমূহ, আৰু তাৰপিছত পে'মেণ্ট ফিজটো যিটো ফিজ পে'মেণ্ট কৰিব লাগে ফিজটো পে'মেণ্ট কৰিব, তাৰপিছত ছাবমিট কৰিব। তাৰপিছত আপোনাৰ প্ৰিণ্ট আউট কপিটো আপুনি লগত ৰাখি ল'ব। এইখিনি প্ৰচেছৰ সহায়ত আপুনি আবেদনটো কৰি ল'ব পাৰিব। ইয়াতে গোটেই লিংকটো দিয়া আছে, আপোনাৰ মোৰ ভিডিঅ' শেষতো আপোনালোকে লিংক পাব, সেই লিংকত গৈ আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। বিজ্ঞাপনটোৰ সবিশেষ আপোনালোকক জনাই দিলোঁ। আৰু যদি অধিক তথ্য আপুনি জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰি দিবলৈ চেষ্টা কৰিম। যিহেতু এইটো বিজ্ঞাপনটো ভাৰতৰ বিভিন্ন ৰাজ্যৰ কাৰণে আছে, সকলো ৰাজ্যৰ কেণ্ডিডেটে ইয়াত আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন বিশেষ বেছি বিচৰা নাই, মেট্ৰিক পাছ বিচৰা হৈছে, লগতে ITI ডিপ্ল'মা বিচাৰিছে, বা ডিগ্ৰী বা ইঞ্জিনিয়াৰিং ডিগ্ৰী হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। আজিলৈ ইমানেই। থেংক ইউ। Thank you.